দুচকুৰে মাজতে সপোনে বাগৰে উমানে জোকালে জীৱন বৰণীয়া কিমান ৰহণীয়া জোনাকীয়ে যাকে কবৰে কি জানি মনৰ জুনুকা জোনাকে জোনাকে এধাৰে এধাৰে চিঞৰি মোৰ আকাশে কবনে বাৰু মোৰে কাহিনী উভতি নাচাওঁ নিজকে বিচাৰি ঠিকনাৰ গোলাপে পাহি শকুন্তলা ও শকুন্তলা শকুন্তলা ও শকুন্তলা কলৈ যাওঁ এয়া নিৰ্মালীহঁতৰ ঘৰৰ পৰা আহোঁ আপুনি ক'লে যায় মই তিনিআলিৰ পৰা আহোঁগৈ অ' মোৰ চাইকেলতে উঠেন্তে হে নালাগে নালাগে মই পাৰিম দিয়ক আপুনি যাওক হ'ব দে লাষ্ট কৰিছোঁ যদি নালাগে আৰু যিজনী ছোৱালীয়ে অনবৰতে মোৰ পাছে পাছে গাৰ চাৰ দৰে আচলত ধৰি ঘূৰি ফুৰিছে সেইজনী ছোৱালী এতিয়া ইমান ডাঙৰ হ'ল নিজৰ পেটৰ সন্তান নহ'লেও এতিয়া তাই এজনী মাকেই দিয়াচোন এটা ল'ৰাৰ মাক এতিয়া খোৱাচোন মই নাখাওঁ চোৱাচোন ভাৰ্গৱ দাদা ইমান ধুনীয়াকৈ খাইছে তুমিও খোৱা লোৱা নাখাওঁ ভাইটি ইমান টেষ্টি হৈছে খাই চোৱাচোন তুমি মোৰ মাক মাতি দিয়া বা আইতাক মাতি দিয়া অয়নে শকুন্তলাক মাক বুলি ল'বই পৰা নাই সি মাকৰ ঠাইত মৰমী ছবিখনকে সজীৱ কৰি ৰাখিছে কথা সেইটো তাকেতো আৰু শকুন্তলে কম কষ্ট পাইছেনে কচোন তাই কিমান মৰমেৰে অয়নৰ কাৰণে কিবা বনাইছিলে সি তাইৰ হাতে নাখাওঁ বুলি ক'লে কি চাহ বনাইছা এই কাপ ইমান তিতা যে তিতা অঁ কিন্তু মইতো হিচাপমতেই চেনি দিছিলোঁ চাহত চেনি দিলে জানো তিতা হয় এতিয়া ৰৈ থাকিব নালাগে মোলৈ আৰু একাপ চাহ লৈ আহা হ'ব বাৰু যোৱা অ' মিনতী তামোল এখন দিয়াচোন নিছো ৰ'ব হা দিয়া হেৰা তোমাক মনটো মাৰি থকা দেখিছো কি হ'লনো কিনো চিন্তা কৰি আছা একো চিন্তা কৰা নাই হেৰা মিনতী তোমাৰ লগত সংসাৰ কৰা 25 বছৰেই হ'ল এতিয়া তোমাৰ মুখখন দেখিলেই বুজি পাওঁ তোমাৰ মনটো ভাল নে বেয়া কোৱাচোন কি হৈছে মাজনীয়ে বিয়া হৈ যোৱাৰ পৰা আমাৰ খবৰ এটাও লোৱা নাই বিয়া গৈছেহে এইকেইদিন চাগে নকইনা চাবলৈ আলহী দুলহীয়ে ঘৰ ভৰি আছে সেইকাৰণে তাই ফোন কৰিবলৈ সময় পোৱা নাই সেই বুলি আমাৰ খবৰ ল'বলৈ ফোন এটা কৰিবলৈ সময় হোৱা নাইনে বিয়া হৈ তাই দুখীয়া মাক বাপেকক পাহৰিয়ে গ'ল কি যে কথাবোৰ কোৱা আৰু নিজৰ পেট মোচা সন্তানে জানো মাক বাপেকক পাহৰিব পাৰে আমি দুখীয়া হ'লেও তাইৰ মাক বাপেক তাইনো বাৰু মোলৈ মনত পৰা নাইনে পৰিছে চাগে কিয় নপৰিব আমাক এৰি কেনেকৈ আছে চাগে তাই যে তোমালে মনত পৰি ভে ভেকৈ ফেকুৰি ইয়ালৈ অহা নাই সেইটো ভাবি মনটো ভাল কৰা সেইটো হয় এইখন ঘৰক তাই যিমান সোনকালে আপোন কৰি ল'ব পাৰে তাইৰ কাৰণেই মংগল মৰম দিলেহে মৰম পায় লাহে লাহে চাবাচোন তাই সকলোকে আপোন কৰি ল'ব
প্ৰথম খোজটো দিছেহে বাকীবোৰ চব আপোনা আপুনি হ'ব আইতা মোৰ মা ক'ত মানে আজি মোৰ মা আকৌ ঘৰলৈ নাহিল এয়া মোৰ মা নহয় কি চাহ বনাইছা একাপ ইমান তিতা যে তিতা অঁ কিন্তু মইতো হিচাপমতেই চেনি দিছিলোঁ শকুন্তলা হা কি হ'ল কিবা ভাবি আছিলে নেকি নাই নাই একো ভবা নাই শকুন্তলা শকুন্তলা এওঁৰ আকৌ কি হ'ল তই অহা দেখি মনটো বৰ ভাল লাগিছে বুজিছ মই আকৌ ভাবিছিলোঁ মাজনীক বিয়া দিয়াৰ পিছত তহঁত আমাৰ ঘৰলৈ নাহাই হবি কিয় নাহিম আকৌ আপোনালোক জানো নাই আৰু আপোনালোকৰ খবৰ নল'লে শকুন্তলাই মোক দিবহে তাই যে যোৱাৰ আগতে আমাক বাৰে বাৰে কৈ থৈ গৈছিলে মাজে মাজে ইয়ালৈ আহি আপোনালোকৰ খবৰ ল'ব হয় নেকি হয়তো আকৌ বাৰু বৰ্মা কি কাম কৰিবলৈ আছে কওক নহ'লে আজি ৰন্ধা বঢ়াখিনি ময়ে কৰি থৈ যাওঁ নিজেই কৰিব খুজিছ যেতিয়া বল মই যা যোগাৰখিনি কৰি দিওঁ তোৰ যি মন যায় তই তাকে বনাবি হ'ব বৰ্মা নিজে এনেও আৰু অকলে অকলে বনাই বনাই কিমান খাবি কেতিয়াবা বেলেগৰ হাতৰ খাবলৈ মন যায় দেচোন বল বলক শকুন্তলা চাও বহাচোন তোমাৰ লগত মোৰ অলপ কথা এটা আছে কওকচোন তোমাক কথা এটা সুধো সঁচাকৈ ক'বানে তুমি কিবা কথা ডিষ্টাৰ্ব হৈ আছা নেকি নাইতো সঁচাই কৈছানে অঁ মোৰ তেনেকুৱা লাগে সেইকাৰণে সুধিলোঁ মোৰতো তেনেকুৱা একো হোৱা নাই আপোনাৰ বা কিয় লাগিল আপুনি এইবোৰ ভাবি নাথাকিব মোৰ একো প্ৰব্লেম হোৱা নাই আৰু মই ডিষ্টাৰ্ব ফিলো কৰা নাই যদি কিবা অসুবিধা হয় আপোনাক নিশ্চয় জনাম তুমি এইখন ঘৰৰ সৰু বোৱাৰী এইখন ঘৰৰ সকলো নীতি নিয়ম তুমি মানি চলিব লাগিব অৱশ্যে ষ্টাৰ্টিঙত অলপ প্ৰব্লেম হ'ব কিন্তু লাহে লাহে সকলো ঠিক হৈ যাব মাথো তুমি মোক প্ৰমিছ এটা কৰিবা যদি কিবা কথাত তুমি বেয়া পোৱা মনৰ ভিতৰত একো বেয়া নৰখাকৈ মোক খোলা খুলিকৈ কৈ দিবা ক'বানে মায়া মায়ে আজি কথা এটা ক'লে কি কথা অয়নে বোলে শকুন্তলাক এতিয়াও সহজভাৱে ল'ব পৰা নাই মানে আৰু কি সি এতিয়ালৈকে শকুন্তলাক এবাৰো মা বুলি মতা নাই কি তুমি এইবোৰ কি কথা কৈছা অঁ আনকি শকুন্তলাৰ হাতে সি ভাতো নাখায় অয়নে যদি শকুন্তলাক নিজৰ মাক বুলি মানিবই পৰা নাই আৰু শকুন্তলাই যদি তাক মাকৰ মৰম দিব পৰা নাই বিনোদনে দ্বিতীয় বিবাহ কৰোৱা কি লাভ হ'ল মইতো প্ৰথমতেই মানা কৰিছিলোঁ নহয় মায়া আমি তাক বুজাব লাগিব আমি বুজালে সি বুজিব জানো এতিয়া বুজি পায়ে নে নাপায়ে মৰমত বুজালে কিয় নুবুজিব কোৱাচোন বুজি পালেতো ভালেই নুবুজিলে আৰু মই বাৰু এডমিশ্যন কেতিয়া ল'ম আকৌ কেতিয়া পঢ়িম এওঁচোন এইবোৰ কথা একো নুলিয়াই হ'ল মই নিজে সোধাটো ভাল হ'ব জানো বৰ্মা অঁ শেৱালি ক মোৰ গোটেই কামখিনি হ'ল মই এতিয়া গৈ থাকোঁ দিয়ক তই ৰান্ধি থৈ আহিলি নাখাওঁ জানো নাই আজি নাখাওঁ পিছত কেতিয়াবা খাম এতিয়া গৈ থাকোঁ ৰচোন সন্ধিয়াই লাগিল দেখোন কেনেকৈ অকলে অকলে যাবি পাৰিম নহয় বৰ্মা নালাগে ৰ মই শংকৰক কওঁ সি তোক অকণ আগুৱাই থৈ আহক
তই ৰ মই তাক মাতি দিছোঁ নালাগে নালাগে মই পাৰিম দিয়ক আপুনি যাওক হ'ব দে লাষ্ট কৰিছোঁ যদি নালাগে আৰু শেৱালি তই কিবা ভাবি আছ নাই নাই একো নাই মামা মই শংকৰক মাতি দিছোঁ আহিব লোৱা হা অঁ বিনোদনৰ বিয়া বিয়া বুলি কৈ মাৰ লগতে ঘৰৰ সকলো আনন্দত আত্মহাৰা হৈছিল আৰু বেছিৰি শকুন্তলাক বিয়া কৰা এইখন ঘৰলৈ আনিছিল বিনোদনৰ পত্নী অয়নৰ মাক বাহ কিমান যে আশা কৰিছিল নহয় কিন্তু বিনোদনৰতো এতিয়া অফিচৰ পৰা আহৰিয়েই নাই আৰু অয়নেও বেচেৰা মাকৰ স্থান দিবলৈ অস্বীকাৰেই কৰিছে মায়া অনবৰত যে তুমি ভাবুক হৈ থাকা কি হ'ল কিবা কবিতা চবিতা লিখিছা নেকি হা তুমি কাম কৰা ময়ো বিচাৰোঁ মোৰ ল'ৰাটোৱে মোক এবাৰ মা বুলি মতাটো মোৰ মানুহজনে মই একো নোকোৱাকৈ মোৰ মনৰ কথা বুজি পোৱাটো কিন্তু আপুনিচোন মোক দেখিলেও মোৰ মনৰ কথা একো বুজি নাপায় চকুত চকুত হৈ এষাৰ কথাও নাপাতে মায়া মায়া তুমি এতিয়ালৈকে শুই আছা যে শকুন্তলা কেতিয়াবাই উঠিলে তাতে মইনো কি কৰিব লাগে ঘৰখনৰ সৰু বোৱাৰীজনী কাম কৰি আছে আৰু ডাঙৰ বোৱাৰীজনী হৈ তুমি যদি শুই থাকা ভাল দেখিব জানো কোৱাচোন মই কাম বন কৰিব নোৱাৰো দেই মোক এতিয়া শুবলৈ দিয়া ৰাতি 12টালৈকে মোবাইল পিটিকিবা এতিয়া টোপনি নাহি কি হ'ব শকুন্তলাক অলপ সহায়টো কৰি দিব পাৰা ঘৰত কাম কৰা মানুহ আছে নহয় সহায় কৰি দিবৰ কাৰণে তুমি এতিয়া যোৱা মোক অকণমান শুবলৈ দিয়া তোমাক আৰু কথা কৈ কিবা লাভ আছেনে শকুন্তলাজনীলেহে বৰকৈ মনত পৰি থাকে এৰা তাই বিয়া হৈ যোৱাৰ পৰা কিবা আমাৰো মনটো ভাল নলগা হয় শহুৰেকৰ ঘৰখন ওচৰতে হোৱা হ'লে খোজকাঢ়ি যাবগৈ পাৰিলোঁ অঁ পিছে এতিয়া দূৰো নহয় আকৌ তাই আহিলেই লগ পাম আৰু দে ঐ বিয়াৰ পিছত দুদিনমান থকাকৈ আহিব চাগে ন নিয়মমতেতো আহিব লাগে হ'ব দে তেতিয়াই লগ পাম আৰু ঐ এতিয়া গৈ থাকোঁ ব'ল 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 মই বাৰু এডমিশ্যন কেতিয়া ল'ম আকৌ কেতিয়া পঢ়িম এওঁচোন এইবোৰ কথা একো নুলিয়াই হ'ল মই নিজে সোধাটো ভাল হ'ব জানো
চাইছা নাচাবা মোৰ ড্ৰয়িং অয়ন অয়ন এইখন কিয় ফালিলা আৰু তুমি মাক তেনেকৈ কিয় কৈছা মই তোমাক এইবোৰ শিকাইছিলোঁ কৈছিলা নহয় তোমাৰো মোৰ নিচিনা ছবি আঁকিব মন মই তোমাক আজি ছবি আঁকিব শিকাই দিম দে সঁচা আকৌ চোৱা আৰু যেতিয়া বেয়া হৈ যায় ন তুমি এনেকৈ ৰাবাৰ দি মুচি দিবা ছবি যেতিয়া শেষ হৈ যায় তুমি কালাৰ লৈ পেলাই কালাৰ কৰি দিবা লোৱা তুমি এতিয়া কালাৰ কৰা তুমি কালাৰ কৰাচোন মই আহি আছো অয়ন কি আঁকিছা চাও বা বৰ ধুনীয়া হৈছে দেই কোনে শিকালে তোমাক আঁকিবলৈ তুমি মোৰ ড্ৰয়িং কিয় চাইছা নাচাবা মোৰ ড্ৰয়িং অয়ন অয়ন এইখন কিয় ফালিলা আৰু তুমি মাক তেনেকৈ কিয় কৈছা মই তোমাক এইবোৰ শিকাইছিলোঁ তাৰ গাত একো ভুল নাই মা সি সৰু ল'ৰা সৰু বুলি সহজভাৱে এৰি দিলে নহ'ব দিনে দিনে ই বেয়া হৈ যাব সি নজনাকৈ কৰিলে নজনাকৈ নহয় সি জানি বুজি কৰিছে অয়ন মাক চৰি কোৱা মাক চৰি বুলি কোৱা নাই মই নকওঁ মাক চৰি বুলি কোৱা নকওঁ মই অয়ন কিবা ঘটনা ঘটিছে যেন পাওঁ লাগক আৰু লাগক এনেকৈ কাজিয়া লাগি লাগি ঘৰখন দুভাগ হ'ব আছুতীয়া আদৰৰ নীৰৱতা ঘাতৰ স্মৃতিৰ মায়াৰে সাৱতি সুখৰ মালিতা বিচাৰি আছে হিৰৈ মনৰ পক্ষী উভতি নাচাওঁ নিজকে বিচাৰি ঠিকনাৰ গোলাপে পাহি